নমস্কাৰ সকলোকে মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ ওচৰত ষ্টক থকা চাদৰখিনি দেখুৱাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক ধুনীয়াকৈ। তেতিয়াহে আপোনালোকে যিসকলক দৰকাৰ হয় ল'ব পাৰিব। এইখিনি হৈছে 60 সূতাৰ চাদৰ, মাৰ দি বোৱা চাদৰ 60 সূতাৰ, আৰু দুটা কালাৰৰ আছোঁ ইয়াত দেখিছে নহয়। খুব ধুনীয়া পাতল হৈছে গৰমত পিন্ধিবৰ কাৰণে, আৰু যিসকলে ল'ব বিচাৰে ল'ব পাৰিব। ভালেমান কেইখন আছে, আৰু দাম জানিবলৈ হ'লে মোক হোৱাটছআপত মেছেজ কৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত দিয়া থাকিব, আপোনালোকে তাতে বুকিং কৰিব পাৰিব। আৰু নেক্সট এইখিনি হৈছে পকোৱা সূতাৰ চাদৰ। মোৰ এইখিনি ভিডিঅ' আগতেও দিয়া আছে, আকৌ এবাৰ দেখুৱাই দিছোঁ। এইখিনি পকোৱা সূতাতে দুটা কালাৰৰ আছে, গুলপীয়া আৰু সেউজীয়া। এইখিনি গৰমত ল'বৰ কাৰণে বহুত ভাল, পাতল। এইবিলাক আমাৰ গাঁৱৰ শিপিনীসকলে ঘৰুৱা শালত বোৱা, মেচিন মেড নহয়। কোৱালিটি বহুত ভাল, আপোনালোকে ল'ব। যিসকলে লৈছে বহুত ভাল পাইছে, আপোনালোকেও ল'ব পাৰিব। এয়া দেখিছে নহয়, মই বহুত কোমল আৰু চফ্ট হৈছে, মানে একদম বহুত ধুনীয়া কাপোৰ। এয়া এইকেইখনহে আছে, 2খন আৰু 5খন আছে মাত্ৰ পকোৱা সূতাৰ। যিসকলে ল'ব বিচাৰে সোনকালে ল'ব। আৰু লগতে গামোচাও দেখুৱাই দিছোঁ পকোৱা সূতাৰ। এইখিনিও পকোৱা সূতাৰ হয়, পিয়ৰ দিগেবানী পকোৱা সূতাৰ। যিসকলে এতিয়া বাৰু বিহু পাৰ হ'ল, তথাপিতো যিসকলক কিছু দৰকাৰ হয় ল'ব পাৰিব। সৰহকৈ হ'লেও ল'ব পাৰিব। সৰহকৈ ল'লে অলপ ৰেটটো কম হ'ব। দেখুৱাই দিছোঁ ফুলকেইটা বহুত ধুনীয়া, শালত বোৱা, আৰু যথেষ্ট দীঘল গামোচাবোৰ। আৰু এইখিনি লাষ্টত দেখুৱাই, এইখিনি কাঠি এৰা পকোৱা সূতাৰ চাদৰ। এইখিনি সেউজীয়া পাৰি, এইটো ডাঠ সেউজীয়া হয়। এই আটাইবোৰ পকোৱা সূতাৰে মই যিমান দেখুৱালোঁ, আৰু এইবিলাকে মোৰ ওচৰত বৰ্তমান চাদৰ ষ্টক আছে, বেছি নাই। সেইকাৰণে যিসকলে ল'ব বিচাৰে সোনকালে ল'ব। এইখিনি কাঠি এৰা মই দেখুৱাই দিছোঁ ওচৰত, বহুত পাতল হৈছে দেখিছে নহয়, খুব ধুনীয়া গৰমত ল'বলৈ। আৰু এইখিনিও ল'ব পাৰিব যিসকলক দৰকাৰ হয়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। ধন্যবাদ।